নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বিশেষতঃ LPUPৰ শিক্ষক নিযুক্তি সম্পৰ্কত আলোচনা কৰিম। প্ৰথমে আপোনালোকে এটা কথা আপোনালোকে নিশ্চয় অৱগত হৈছে যে পশ্চিমবংগত যিটো NISক লৈ গোচৰ হৈছিল সুপ্ৰিম কোৰ্টো পাইছিলগৈ আৰু সেই গোচৰটোৰ শেহতীয়া যিটো আপোনালোকে স্থিতি গম পাইছে যে উইথড্ৰ কৰা হৈছে আৰু পশ্চিমবংগ চৰকাৰেও তেনেদৰে কেইবাটাও ডকুমেণ্ট তেওঁলোকক বিচাৰিছিল আৰু তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টো পাইছিলগৈ আৰু অৱশেষত গোচৰটো উইথড্ৰ কৰা হ'ল আৰু তাৰ কোনো প্ৰভাৱ অসমৰ ইয়াত নিযুক্তিত পৰিব নেকি গতিকে যেহেতু কেছটো উইথড্ৰ কৰা হ'ল গতিকে সুপ্ৰিম কোৰ্টত গতিকে তাৰ কোনো প্ৰভাৱ পৰিব বুলি ক'ব নোৱাৰি কিয়নো উইথড্ৰ কৰা হৈছে ইতিমধ্যে আপোনালোকে সকলো অৱগত হৈছে আৰু অসমৰো NISৰ কিছু সংখ্যক প্ৰাৰ্থীয়ে যি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তেওঁলোকৰ শুনানি 30 জুলাই তাৰিখত আছে গতিকে 30 জুলাই তাৰিখত কি হয় আমি গম পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব দ্বিতীয়তে আমি আলোচনা কৰিম 4500 পদৰ ক্ষেত্ৰত বহুতেই আলোচনা সুধি আছিল যে তেওঁলোকৰ ভেৰিফিকেশ্যন কেতিয়াকৈ হ'ব এই সম্পৰ্কত DWৰ ফালৰ পৰা আনুষ্ঠানিক কোনো ঘোষণা কৰা হোৱা নাই যদিও কিছুদিনৰ পূৰ্বতে সন্মানীয় ডাইৰেক্টৰ মহোদয় তেখেতৰ সামাজিক মাধ্যমৰ আগত দিয়া এটা বক্তব্যত ইংগিত দিছিল যে এতিয়া আমাৰ 5550টা পদৰ চলি আছে আৰু পৰ্যায়ক্ৰমে আমি 4500 খিনিও কৰিম অৰ্থাৎ সকলোখিনি এটা পদ্ধতিগতভাৱে আগবাঢ়িছে আৰু এইবাৰ তেওঁ কেইবাটাও সুখবৰ দিছে যে অভাৰলেপিং নহয় যিটো বিষয়ে আমি পৰৱৰ্তী পাৰ্টত আলোচনা কৰিম কাট অফৰ ক্ষেত্ৰত গতিকে 5500ৰ মেধা তালিকাসমূহ প্ৰকাশ পোৱাৰ পিছতেই যদি অসম চৰকাৰে ভাবিছে যে 4500ৰ নিযুক্তিও অক্টোবৰত হ'বলগীয়া নিযুক্তিৰ লগতেই হ'ব তেনেহ'লে আপোনালোকে আগষ্ট মাহতে ইয়াৰ ভেৰিফিকেশ্যন বা অন্যান্য ষ্টেপৰ কাৰণে পদক্ষেপখিনি দেখা পাব আগষ্ট আৰু ছেপ্টেম্বৰ দুটা মাহ আছে আৰু যদি চৰকাৰে ভাবিছে যে এইখিনি পৰৱৰ্তী পৰ্যায়ত নিযুক্তি দিয়া হ'ব তেনেহ'লে সেইখিনি কথা এতিয়া স্পষ্ট নহয় কিয়নো অফিচিয়েল কোনো এতিয়ালৈকে নটিফিকেশ্যন 4500ক লৈ প্ৰকাশ কৰা নাই কিন্তু বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত তেওঁলোকে লিখিছে যে তেওঁলোকে আশা কৰিছে যে অক্টোবৰত হ'বলগীয়া যি বৃহৎ নিযুক্তিৰ লগতে 4500ৰ নিযুক্তি হওক কিয়নো জানুৱাৰী মাহতেই বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু 5500ৰ মেধা তালিকাসমূহ প্ৰকাশ যিহেতু আগষ্টৰ মাহত হোৱাৰ সম্ভাৱনা আছে গতিকে মেধা তালিকাসমূহ প্ৰকাশ হোৱাৰ পিছতেই যদি 4500ৰ কামখিনি পৰ্যায়ক্ৰমে আৰম্ভ হয় তেতিয়াহ'লে অক্টোবৰত নিযুক্তি দিয়া সম্ভৱ হৈ উঠিব কিন্তু সকলোখিনি নিৰ্ভৰ কৰিব অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰত তেওঁলোকে কেতিয়ালৈ এইখিনি নিযুক্তি দিম বুলি ভাবিছে গতিকে বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত তেওঁলোকে লিখি আছিল যে 4500 কেতিয়ালৈকে হ'ব কিন্তু আনুষ্ঠানিক এতিয়ালৈকে কোনো ঘোষণা কৰা নাই আপোনালোকে নিশ্চয় জানে আমিও আশা কৰিছোঁ যাতে শীঘ্ৰেই তাৰ কামখিনি আগবাঢ়ক 4500ৰ ক্ষেত্ৰতো এতিয়া আমি আলোচনা কৰিম 5500 পদৰ ক্ষেত্ৰত এইবাৰ কাট অফত কি কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে প্ৰথমে যদি আমি চাওঁ আপোনালোকে দেখিছে যোৱাবাৰ যিটো নিযুক্তি হৈ গ'ল 5000ৰ অধিক LPUPৰ তাৰ পিছত আপোনালোকে নিশ্চয় দেখিছে সিটেট বহুত বেছিকেইটা হোৱা নাই আৰু গতিকে ভাল নম্বৰ থকা বহুখিনি প্ৰাৰ্থীয়ে তেওঁলোকে ইতিমধ্যে নিযুক্তি পাই গৈছে আৰু ইয়াৰ পিছতো BTCত LPUPৰ নিযুক্তি হৈছে GTPGTৰ নিযুক্তি হৈছে BTCৰ ক্ষেত্ৰতো বহুখিনি নিযুক্তি হৈ গৈছে BTCৰ কেণ্ডিডেট প্ৰায়খিনি তাত এংগেজ হৈ তেওঁলোকে চাকৰি কৰি আছে ইয়াৰ উপৰিও আপোনালোকে জানে কণ্টেক্সুৱেল টিচাৰসকলৰ চাকৰি নিয়মীয়াকৰণ হৈ গৈছে তেওঁলোকো বাৰে বাৰে আগতে আবেদন কৰি আছিল তেওঁলোকো কমি যাব অৰ্থাৎ কম্পিটিশ্যন ৰেচটো কিছু পৰিমাণে কমি গৈছে যাৰ ফলত এভাৰেজ মাৰ্ক পোৱা প্ৰাৰ্থীসকলৰ এটা সুযোগ আহিছে আৰু ইয়াৰ উপৰিও আপোনালোকে এটা কথা নিশ্চয় অৱগত হ'ব যে এইবাৰ নতুন পদ্ধতিত হ'বলৈ গৈ আছে সকলোখিনি কথা টেটৰ মাৰ্কৰ ওপৰত ৱেইটেজ বেছি দিয়া হৈছে য'ত LPত 85% দিয়া হৈছে MEত বা আপাৰ প্ৰাইমেৰীত 80% টেটৰ পৰা ৱেইটেজ আহিব বাকীখিনি আপোনালোকে নিশ্চয় অৱগত হৈছে তেনেদৰে 100% মাৰ্ক ধৰা হৈছে গতিকে বহু প্ৰাৰ্থী এবাৰ আশা কৰিছে যে তেওঁলোকৰ টেটৰ মাৰ্কছ আগত ভাল আছিল একাডেমিক্সৰ মাৰ্ক ভাল নথকাৰ কাৰণে তেওঁলোকৰ নামটো অহা নাছিল এবাৰ নতুন পদ্ধতিত তেওঁলোকৰ নাম আহিব বুলি বহুতে আশা কৰিছে অৱশ্যে বহু প্ৰাৰ্থী অভাৰেজৰ কাৰণে তেওঁলোকৰ টেটৰ নম্বৰ ভাল থকাৰ পিছতো তেওঁলোকে আবেদন কৰিব নোৱাৰিলে তেওঁলোকৰ ক্ষেত্ৰত অৱশ্যে তেওঁলোক বঞ্চিত হ'ল যেহেতু বয়স বহুতৰে পাৰ হৈ গুচি গ'ল আৰু ইয়াৰ উপৰিও আপোনালোকে এটা কথা নিশ্চয় জানে যে এইবাৰ
DW ডাইৰেক্টৰ মহোদয়ে কিছুদিনৰ আগতে কৈছিলে যে এইবাৰ অভাৰলেপিং নহয়, এজন প্ৰাৰ্থীয়ে LP UP বা অন্যান্য বিভিন্ন পোষ্ট তেওঁলোকে পায়, তেওঁলোকৰ নাম আহে, কিন্তু এইবাৰ DW ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে বা ডাইৰেক্টৰ মহোদয়ে যে এইবাৰ অভাৰলেপিং নহয়, এই সকলোখিনি দিশ তেওঁলোকে ভালদৰে চাব যাতে এজন প্ৰাৰ্থীয়ে এটা পোষ্টতহে তেওঁলোকে পায়। আৰু তেখেতে অৱগত কৰাইছে যে প্ৰায় 1000মান প্ৰাৰ্থী যিসকলে তেওঁলোকে GTPGTত চিলেকশ্যন পোৱাৰ কাৰণে তেওঁলোকে NOC লৈছে এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা, অৰ্থাৎ শিক্ষা বিভাগৰ পৰা, প্ৰাথমিক শিক্ষা বিভাগৰ পৰা NOC বিচাৰি NOC তেওঁলোকে লৈছে। গতিকে পৰৱৰ্তী সময়ত সেইখিনি পোষ্টটো খালী হোৱাৰ কথা কৈছে তেওঁলোকে চাকৰিত যোগদান কৰাৰ পিছত। গতিকে পৰৱৰ্তী সময়ত আৰু যে নিযুক্তিৰ কাৰণে পোষ্ট ওলাই আহিব সেই কথাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু প্ৰতি বছৰে যিহেতু ৰিটায়াৰ্ড হৈ থাকে শিক্ষকসকল, গতিকে সেই হিচাপত ভেকেঞ্চি খালী পোষ্টসমূহো ওলাই থাকে। গতিকে প্ৰতি বছৰে যিহেতু LP UPৰ বা GTPGT আপোনালোকে দেখিছে নিযুক্তিসমূহ হৈ আছে, গতিকে যিসকলৰ কিছু নম্বৰ কম আছে তেওঁলোকে CTETৰ যোগেদি নম্বৰ বৃদ্ধি কৰিবলৈ আপোনালোকে চেষ্টা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আনুষ্ঠানিক খবৰ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। 5500ৰ ক্ষেত্ৰত আপোনালোকে আগষ্ট মাহত প্ৰথম মেধা তালিকা প্ৰভিজনেল পাবলৈ আশা কৰিব পাৰে। আৰু 4500ৰ ক্ষেত্ৰতো সকলোখিনি নিৰ্ভৰ কৰিব কিন্তু অসম চৰকাৰৰ সিদ্ধান্ত আৰু শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰত। তেওঁলোকে কেতিয়াকৈ এই 4500ৰ নিযুক্তি দিম বুলি ভাবিছে তাৰ ওপৰত। কিন্তু যদি অক্টোবৰতে নিযুক্তি হয় 4500, তেতিয়াহ'লে মাজত মাত্ৰ 2টা মাহ আছে, কিয়নো আগষ্ট আৰু ছেপ্টেম্বৰ, আৰু তেতিয়াহ'লে 5500ৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই যদি কামখিনি আৰম্ভ হয় নিশ্চয় সকলোখিনি কাম সুকলমে আৰম্ভ হ'ব আৰু তেতিয়া নিযুক্তি সম্ভৱপৰ হৈ উঠিব। কিন্তু সকলো নিৰ্ভৰ কৰিব অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰত, তেওঁলোকে কেতিয়ালৈকে এই নিযুক্তি দিম বুলি ভাবিছে। গতিকে পৰৱৰ্তী সময়ত আমি অফিচিয়েল ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক এই ক্ষেত্ৰত আপডেট কৰিবলৈ চেষ্টা কৰিম। আপোনালোক আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে নিশ্চয় লিখিব আৰু ভিডিঅ'টো লাইক কৰি হাইপ বটনটো টিপি দিব। এনেধৰণৰ কণ্টেণ্ট আপোনালোকক আগবঢ়াবলৈ আমি চেষ্টা কৰিম আৰু সকলো প্ৰকাৰে আপোনালোকৰ লগত আমি সহযোগিতা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ, কিয়নো বহু প্ৰাৰ্থী আৰু বহু বছৰৰ পৰা আমি এই ধৰণৰ কণ্টেণ্ট আপোনালোকলৈ আগবঢ়াই আহিছোঁ আৰু বহুতৰ লগত আমি তেওঁলোকৰ কমেণ্টৰ যোগেদি হওক বা বিভিন্ন ধৰণৰ যোগেদি আমি তেওঁলোকৰ যি মন্তব্য আমি গুৰুত্ব সহকাৰে লৈ পৰৱৰ্তী সময়ত আমি ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব আৰু DW ফালৰ পৰা বা অন্যান্য শিক্ষা বিভাগৰ বিষয়ববীয়াৰ ফালৰ পৰা যদি আনুষ্ঠানিক তেনেধৰণৰ বক্তব্য আহে লগালগ আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত আমি এইখিনি কথাকে আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।